নমস্কাৰ সকলো ৰাইজকে ফলোৱাৰ্ছ বুলি কোৱা নাই অসমৰ সকলো ৰাইজকে নমস্কাৰ জনাইছো আজিৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব লাগিব যদি সেৱা কৰি কৈছো আপোনালোকে এই ভিডিঅ'টো আজি শ্বেয়াৰ কৰিব ভিডিঅ'টো বনাবৰ মন নাছিল ভিডিঅ'টো বনালো এটো কাৰণত ইউটিউবাৰ অসমত বহুত আছে আমি কিন্তু ইউটিউবাৰৰ লিষ্টটো নাও বৰ্তমানত কৈছো মই নিজে কওঁ মই নিজে অনুভৱো কৰো কিছুমান নিজকে ইউটিউবাৰ বুলি ভাবা নিজকে অৰ্ণৱ গোস্বামী বুলি ভাবা শিৱসাগৰৰ যিখিনি ঘটনা বা আমি সেই ঘটনাখিনি কাকো বুজাই ক'ব নালাগে যিটো পৰিস্থিতি বহুত দুখ লগা পৰিস্থিতি সকলোৱে জানে মই আপোনালোকৰ মৰম আশীৰ্বাদত তিনবাৰ গেলো মই একলা যাব পৰা সক্ষম নহয় ভিডিঅ' বনাই দিয়াৰ পিছত আপোনালোকে যিখিনি সহায় কৰিছিল সেই সহায়ৰ কাৰণে মই তিনবাৰ যাব পাৰছো নিজৰ পকেটৰ পইচা যদি খৰচ কৰি গেলোই নহয় মই কিন্তু একবাৰেই যাব পাৰলো বা আমাৰ ছ'চিয়েল মিডিয়াৰ কাৰণে যিখিনি বাইজৰ পৰা আছে হেল্প কৰাৰ কাৰণে তেওঁলোককো বহুত বহুত ধন্যবাদ কিন্তু তাৰে মাজত আমি কিছুমান কথা ভাবব লগা কথা আছে কিছুমান ফকতীয়া ইউটিউবাৰ ফকতীয়া নিজে একো কাকো দিব নোৱাৰে নিজৰ বাইকখনত তেল ঢালাৰ কাৰণে আৰু নিজৰ গাড়ীখনত তেল ঢালাৰ কাৰণে বেলেগক পইচা ধাৰে হেঁটব লাগে এই যে এখিনি কথা ক'লো যে মিথুন বহুত ধনী নেকি ময়ো ধনী নহয় ময়ো মানুহ পইচা ধাৰে হাতো বাইক আৰু গাড়ীত যি পইচা ধাৰে হাঁটব লাগে তেল ঢালাৰ কাৰণে এই কথাটো কিয় ক'লো জানে নে নাই সিহঁতৰ যিখিনি লেভেল আপোনালোকে যদি দেখা পায় মানে 20-30,000 40,000 ফলোৱাৰ্ছ হয় যিটো লেভেল যিটো ইউটিউবাৰ ভাব ডিম্পু বৰা কোন সময় গগৈ কোন হুছেইন মনচুৰী কোন সিহঁতৰ লগত একো নহয় মানুহক সমালোচনা কৰাৰ আগত শিৱসাগৰ আবদান কৰিলে কিমান কষ্ট হয় প্ৰথমতে সেই বস্তুটো ভাবি চাব লাগিব একদম বদমাছ দেখলি ছয়তান লাগে সেইকেইটা যেখিনি সমালোচনা কৰিছে তাকো কিছুমান আছে ডাইৰেক্ট নলবাৰী ডিষ্ট্ৰিক্টক ধৰি কিনে কিছুমানে সমালোচনা কৰি আছে আজি নলবাৰী হিচাপত মোৰ অলপ গাত লাগছে বা দুখো লাগছে আমাৰ কথা কি সকলোৱে সাপোৰ্ট কৰি কিনে চলিব লাগে আজি যেনেকুৱা শিৱসাগৰৰ পৰিস্থিতি বেয়া কাৰণে সকলোৱে একগোট হৈ কিনে শিৱসাগৰৰ মানুহখিনিক সহায় কৰিছে 10 টকা হওক 5 টকা হওক কোনোবাই বেছিও পইচা দিছে এনেকুৱা হ'ব লাগে যে নিজে একো দিবা নৰা তহঁতৰ অকাত চৈধ্য গোষ্ঠীৰ অকাত নাই তহঁতৰ দিবা পাৰা যেখিনি ইউটিউবাৰ গেছি নলবাৰীৰ পৰা বা যেখিনি ৰাইজ গেছি তহঁতে মানুহবিলাকক সমালোচনা কিয় কৰাবে সমালোচনা নকৰবি তয়ো ছ'চিয়েল মিডিয়াত আছা ময়ো ছ'চিয়েল মিডিয়াত আছো আকো কৰিব নৰা কথা নহয় কথাটো হ'ল কি যিদিনাখনে সামনাসামনি মুখৰ আগত কবি নহয় ফালা কামি দি যদি পিঠিত মৰা তেজ কৰিব নোৱাৰো মোৰ নাম মিথুন নহয় ইউটিউবাৰৰ নাম লৈ কিনে নলবাৰী ডিষ্ট্ৰিক্টৰ নাম লৈ কিনে যোনে যি কৰিছে কৰিতো আছে এটা টোপলাটো লৈ গেছি ন গেছি তততো সেইখিনি অকাত নহয় সমালোচনা নকৰবি কাৰণ কিয় এইটো কাৰণ ভাল ভাবি কৈছো ভিডিঅ' বনাইছা ভিডিঅ' বনাই থাক নিজকে নিজে লেভেল দি কিনে কথা কোৱা নাই কিন্তু কিছুমান মানুহে ইমান কষ্ট কৰি থকাৰ পিছত কিছুমান ব্যক্তি যদি সমালোচনা কৰা নহয় অবিয়াছলি দুখ লাগিব কাৰণ যিহেতু মই নলবাৰী কিছুমান ব্যক্তি নলবাৰীক ধৰি কিনে কিছুমান মানে ইউটিউবাৰৰ কথা কৈ আছে ইউটিউবাৰ আকলাই যোৱা নাই নলবাৰীৰ পৰা বহুত মানুহ গেছি আমি ভিডিঅ' বনাই দিছো ৰাইজৰ পৰা পইচা লৈছো বস্তু বিতৰণ কৰিছো সেইটো প্ৰুফৰ কাৰণে ভিডিঅ' বনাই দিছো আৰু বহুতে কৈ আছে যে পইচা মাৰি খাব আবে বাবা তই আনা তই খালি মোক আকো কৰিব নালাগে মই যেখিনি পইচা দিছো বা বেলেগ ইউটিউবাৰে যেখিনি পইচা দিছি তোক এইটো যে হিচাপ দিব প্ৰত্যেকটো ইউটিউবাৰে এটা ইউটিউবাৰৰ পৰা যেখিনি পইচা খৰচা গেছি তই দিম বুলি কওঁ মোক দিবা নালাগে শিৱসাগৰৰ বানসাহায্য মানুহখিনিক মই দিম সেইখিনি পইচা কওঁ মোৰ গাড়ী নাই ডাঙৰ গাড়ী নাই মোৰ বন্ধু জগদীশ কলিতা ছয়গাঁৱত ঘৰ তাক কৈছো গাড়ীখন লাগিব সি গাড়ী মোক ছয়গাঁৱৰ পৰা আহি কিনে এতে দি গেছি গুৱাহাটীত দি গেছি কিবাটো এটা হেল্প কৰিছি ন গাড়ীখন দিছি ইনোভা ক্ৰিষ্টাখন দিছি তাকো মই ধন্যবাদ জনাইছো কিন্তু ভাই যদি দিবা নৰা সমালোচনা নকৰবি আৰু তহঁতক বহুত ৰাইজে গম পায় ন তহঁত কেনে কেটেগৰী মানুহ আৰু যদি সমালোচনা কৰবা মন আছে নলবাৰী ডিষ্ট্ৰিক্টৰ জেগাটা ইউটিউবাৰ আছে তই মোৰ তাতে নাম ধৰি কিনে কথা কবি তেতিয়া তোক মই উত্তৰ দিম জমনি ভিডিঅ' বনাও আমো মানুহ কিন্তু ছ'চিয়েল মিডিয়াৰ লেভেল নেদাও ৰাইজে আজি উঠাইছে কালি নামাব ৰাইজৰ লগত সদায় থাক ৰাইজে মেইন কিন্তু ভাই ভালকৈ কৈ দিছো ৱাৰ্ণিং হিচাপত ভাবি ল'বি আৰু তহঁতৰ যদি ভিডিঅ'টো চাই গাত লাগে তেতিয়াহ'লে নিজে ভাবি ল'বি ৰাইজৰ কামত যিখিনি শিৱসাগৰবাসী ৰাইজৰ কাৰণে যিখিনি আপোনালোকে মোক সহায় কৰিছে এই সহায়ৰ হাত কোনোদিন মই বাঢ়ি নাযাওঁ সদায় আপোনালোকৰ মই এই ভিডিঅ'ৰ যোগেদি গুণ গাই থাকিম কিন্তু সমালোচনা কৰাটো বহুত বেয়া বস্তু ঘৰৰ ভিতৰত যাই কিনে ভিডিঅ' বনালে নহ'ব ৰাইজৰ কামৰ লগত যাই কিনে ভিডিঅ' বনাই লেভেল দেখাও গোটা অসমৰ ৰাইজে সহায় কৰিছে তহঁতে 10 টকা দি কিনে সহায় কৰিব পাৰিছা নেকি 10 টকা দি কিনে সহায় কৰি দেখাচোন দিয়া নাই তহঁতে আৰু কমেণ্ট বক্সত কোনোবাই কমেণ্ট কৰিলে তহঁতে উত্তৰ দিয়া কি মই কি দিছো তই জানিব লগা দৰকাৰ আমি ৰাইজে দিছে আমি অপেন ভিডিঅ' বনাই দেখাই আছো তহঁতে কিহৰ সমালোচনা কৰা হয় নিজৰ অকাতত থাক অকাতৰ ওপৰত নাচবি গম পাইছা ইউটিউবাৰ হিচাপত নঘূৰো সদায় নিজৰ যিটো ষ্টাইল আছে সেই ষ্টাইলত ঘূৰিম আৰু মই আপোনালোকক লাষ্টত হাতযোৰ কৰি অনুৰোধ কৰি গৈছো এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব যাতে সৎসল নিকাম্মাকেইটা তাতে এই ভিডিঅ'টো যায়